আজি বনাব ওলাইছোঁ মানিমুনি শাকৰ চাটনি। ভিডিঅ'টো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইখিনি ভালকৈ ধুই সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগতে এতিয়া মই এটা পিঁয়াজ দিম, নহৰু কেইফুটামান, জলকীয়া দুটা আৰু আদা অলপমান দি এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি এয়া মানিমুনি শাকৰ লগত দিবৰ বাবে মাছ তিনিটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া গৰম হোৱা তেলখিনিত অকণমান কালজিৰা দি দিলোঁ, লগতে অকণমান হালধি, সোৱাদ অনুসাৰে নিমখ দি এতিয়া কাঁইট এৰাই থোৱা মাছখিনি তেলত দি দিলোঁ, লগতে মানিমুনিখিনি ইয়াৰ লগত দি ইয়াতে দিম। এতিয়া ধনিয়া পাত ছিটাই দিলোঁ। লগতে বনাব ওলাইছোঁ এয়া কণী আৰু আলুৰ এখন সোৱাদ লগা তৰকাৰী। কণী তিনিটা মই বইল কৰিব দিছোঁ, লগতে দুটা আলু। এতিয়া কণীখিনি বাকলিটো গুচাই ল'লোঁ আৰু আলুখিনি পিটিকি ল'ম। এতিয়া গৰম কেৰাহীত তেল দিলোঁ, তেলত হালধি দিলোঁ, অকণমান নিমখ দিলোঁ আৰু কণীকেইটা ডিপ ফ্ৰাই হ'বলৈ দিলোঁ। এতিয়া এটা পিঁয়াজ দিলোঁ, এতিয়া জলকীয়া, নহৰু, আদা দি অকণমান লৰাই দিলোঁ। এতিয়া নিমখ দিলোঁ সোৱাদ অনুসাৰে, অকণমান হালধি দিলোঁ আৰু অকণমান জিৰা গুড়ি দিলোঁ। এতিয়া পিটিকি থোৱা আলুখিনি ইয়াৰ লগত মিলাই দিম, লগতে অকণমান পানী দি অলপমান লৰাই দিম। এতিয়া পানী অকণ বেছি দি যেতিয়ালৈকে উতলি নাহে তেতিয়ালৈ ঢাকনিটো মাৰি দিম।